আপোনাক স্বাগতম জনাইছো এন ডিজিটেল সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখুৱাম যে আপুনি কেনেকৈ নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই A to Z সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপোনাৰ বাবে খুবেই হেল্পফুল হ'ব, সেইকাৰণে কৈছো ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, মই যিটো প্ৰচেছত অনলাইন কৰি দেখুৱাম, আপুনি যদি মোৰ প্ৰচেছটো ফলো কৰে তেনেহলে মই গ্যাৰান্টি দিছো যে আপুনি 100% নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। যিয়ে নহওক, মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপুনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিব পৰৱৰ্তী এনেকুৱা ধৰণৰ হেল্পফুল তথা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিবলৈ। আপুনি যদি অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে, থেংক ইউ সো মাচ। অন্যথা আপুনি যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে যে আমি ভোটাৰ তালিকাত নাম দুই ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এটা হৈছে অনলাইন পদ্ধতি আৰু আনটো হৈছে অফলাইন পদ্ধতি। অনলাইন পদ্ধতিটোত আকৌ দুই ধৰণে অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰি। এটা হৈছে NBSPৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰু, আনটো হৈছে ভোটাৰ হেল্পলাইন এপৰ থ্ৰু। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখুৱাম যে আপুনি কেনেকৈ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। তাৰ কাৰণে ভোটাৰ হেল্পলাইন এপটোৰ প্ৰয়োজন হ'ব। ভোটাৰ হেল্পলাইন এপটো আপুনি প্লে ষ্টৰত পাই যাব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰিব। ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব ভোটাৰ হেল্পলাইন। আপুনি ভোটাৰ হেল্পলাইন লিখি সাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ভোটাৰ হেল্পলাইন এপটো একেবাৰে ওপৰত আহি যাব। আপোনাৰ যদি এপটো আগৰ পৰা ইনষ্টল কৰা থাকে তেনেহলে আপুনি এপটো আপডেট কৰি ল'ব। ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে মই এপটো আগৰ পৰা ইনষ্টল কৰি ৰাখিছো। এপটো ইনষ্টল কৰি আপুনি সিম্পলি ওপেনত ক্লিক কৰি দিব। ওপেনত ক্লিক কৰাৰ পাছত আপুনি অলপ ওয়েট কৰিব। এপটো লোডিং হৈ আছে। তাৰ পিছত এইটো ইন্টাৰফেস এনেকৈ ওপেন হৈ যাব। আপুনি আই এগ্ৰি টিক লগাই সিম্পলি নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ ওপেন হৈ যাব। ইয়াত কেইবাটাও লেংগুৱেজ আহি গৈছে। আপুনি যিকোনো লেংগুৱেজ চুজ কৰিব পাৰে। ইংলিছটো অটোমেটিক সিলেক্ট কৰা থাকিব। মই ইংলিছটো ৰাখি দিছো। লেংগুৱেজটো সিলেক্ট কৰাৰ পিছত আপুনি গেট ষ্টাৰ্টত ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ পাছত এইটো পেজ এনেকৈ ওপেন হৈ যাব। আপুনি এই পপআপটো কেনসেল কৰি দিব। তাৰ পিছত এপটো এনেকৈ ওপেন হৈ যাব। তাৰ পিছত আপুনি ইয়াত বহুত কেইটা অপশ্যন দেখিবলৈ পাব। আপুনি ইয়াত দেখিবলৈ পাব যে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আকৌ কেইবাটা অপশ্যন দেখিবলৈ পাব। আমি যেহেতু নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিম, তাৰ কাৰণে আপুনি ইয়াত দেখিবলৈ পাব যে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফ্ৰম 6। আপুনি সিম্পলি ফ্ৰম 6 অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত পৰৱৰ্তী ইন্টাৰফেস এনেকৈ ওপেন হৈ যাব। আপুনি যদি নিউ ইউজাৰ হয় তেনেহলে আপুনি ইয়াত দেখিবলৈ পাব যে নিউ ইউজাৰ। আপুনি নিউ ইউজাৰত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। মোৰ যেহেতু অলৰেডি ৰেজিষ্টাৰ কৰা আছে, সেইকাৰণে মই লগইন কৰি আছো। আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি তলত আপোনাৰ পাছৱৰ্ডটো দি দিব। আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ইয়াত দি দিব। মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো এন্টাৰ কৰাৰ পিছত আপুনি তলৰ সেন্ড OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো আপুনি 3 মিনিটৰ ভিতৰত এন্টাৰ কৰিব লাগিব। মোৰ OTPটো আহি গৈছে। OTPটো আপুনি সঠিককৈ এন্টাৰ কৰিব। এন্টাৰ কৰি আপুনি তলত দেখিবলৈ পাব যে লগইন নাও। আপুনি সিম্পলি লগইন নাও অপশ্যনত ক্লিক কৰি দিব। লগইন নাওত ক্লিক কৰাৰ লগে লগে এই পপআপটো আকৌ কেনসেল কৰি দিব। তাৰ পিছত এপটো এনেকৈ ডাইৰেক্ট খোল খাই যাব। ফ্ৰেণ্ডছ, আপুনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপুনি আকৌ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপুনি আকৌ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফ্ৰম 6ত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ ওপেন হৈ যাব। আপুনি ইয়াত দেখিবলৈ পাব যে তলত লেট ষ্টাৰ্ট। আপুনি সিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো এনেকৈ ওপেন হৈ যাব। এইটো পেজ ওপেন হোৱাৰ পিছত আপুনি তলত দুটা অপশ্যন দেখিবলৈ পাইছে আৰু ওপৰত লিখা আছে আৰ ইউ এপ্লাইং ফৰ দা ভোটাৰ ID ফাৰ্ষ্ট টাইম। আপুনি যদি ফাৰ্ষ্ট টাইম ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে অনলাইনত আবেদন কৰি আছে তেনেহলে আপুনি ওপৰৰ এছ অপশ্যনত ক্লিক কৰি দিব। এইটো সেইসকলৰ বাবে যিসকলে ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে। আৰু আপোনাৰ যদি অলৰেডি ভোটাৰ ID কাৰ্ড থাকে তেনেহলে আপুনি নোট ক্লিক কৰি দিব। আমি যেহেতু ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছো সেইকাৰণে এছ ৰাখি দিছো। তাৰ পিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পাছত পৰৱৰ্তী ইন্টাৰফেসটো এনেকৈ ওপেন হৈ যাব। এতিয়া ইয়াত আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব আসাম।
তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ এছেম্বলিটো সিলেক্ট কৰি দিব মানে আপোনাৰ বিধানসভাটো সিলেক্ট কৰি ল'ব আমি আমাৰটো সিলেক্ট কৰি দিছো তাৰপিছত আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তাৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰি দিব আৰু এটা কথা মন কৰিব তাৰ বয়সটো 18 বছৰৰ ওপৰত হ'ব লাগিব আপুনি ক্যালেন্ডাৰৰ পৰা ডেট অফ বাৰ্থটো ভালকৈ মিলাই ল'ব ডেট অফ বাৰ্থটো বহোৱাৰ পিছত আপুনি বাৰ্থ ডকুমেন্ট হিচাপে কি প্ৰুফ দিব বিচাৰে আপুনি জন্মৰ প্ৰমাণপত্ৰ হিচাপে কি ডকুমেন্টছ দিব বিচাৰে তাৰ কাৰণে আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে বহুত ডকুমেন্টছ আহি যাব আপুনি কি ডকুমেন্টছ দিব বিচাৰে আধাৰ কাৰ্ড দিব পাৰে পেন কাৰ্ড দিব পাৰে ড্ৰাইভিং লাইসেন্স দিব পাৰে ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰে আদাৰ্স যিকোনো ডকুমেন্টছ আপুনি দিব পাৰে মই জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ডটো সিলেক্ট কৰি আছো আধাৰ কাৰ্ডটো সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে আপলোড অপচন আপুনি আপলোডত ক্লিক কৰিব ক্লিক কৰি আধাৰ কাৰ্ডটো আপলোড কৰি দিব আপলোডত ক্লিক কৰাৰ লগে লগে দুটা অপচন আহি গৈছে এটা হৈছে ক্যামেৰা আনটো হৈছে গ্যালাৰি আপুনি ক্যামেৰাৰ সহায়ত ফটোটো মাৰি আপলোড কৰি ল'ব পাৰে বা গ্যালাৰিৰ সহায়ত আপুনি ফটোটো আপলোড কৰি দিব পাৰে আমি গ্যালাৰিৰ পৰা আধাৰ কাৰ্ডটো আপলোড কৰিম তাৰ কাৰণে গ্যালাৰি অপচনত ক্লিক কৰি আছো গ্যালাৰিত ক্লিক কৰাৰ পাছত পাৰমিশন বিচাৰি আছে আপুনি এলাউ কৰি দিব এতিয়া আপোনাৰ যোনটো ফাইলৰ ডকুমেন্টছটো আছে আপুনি ডকুমেন্টছটো আপলোড কৰি ল'ব আপুনি যদি ডকুমেন্টছটো ক্ৰপ কৰিব বিচাৰে তেনেহলে ডকুমেন্টছটো ক্ৰপ কৰি ল'ব পাৰে এতিয়া এই ডকুমেন্টছটো অলৰেডি ক্ৰপ কৰা আছে সেইকাৰণে মই এনেকৈ ৰাখি দিছো তাৰ পিছত আপুনি ওপৰৰ ৰাইট চিনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ কাৰ্ডটো আপলোড হৈ গৈছে এতিয়া আপুনি তলৰ নেক্সট অপচনত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ ওপেন হৈ যাব এতিয়া আপুনি যোনজনৰ কাৰণে আবেদন কৰি আছে তাৰ ফটোটো ইয়াত আপলোড কৰি দিব তাৰ কাৰণে আপুনি আপলোড পিকচাৰ অপচনত ক্লিক কৰি দিব ক্লিক কৰি আকৌ গ্যালাৰিত যাব ফটোটো যোনটো ফাইলত আছে হেতু ফাইলৰ পৰা ফটোটো আপলোড কৰি ল'ব মই ফটোটো আগৰ পৰাই বনাই ৰাখিছো তাৰ পিছত আপুনি ফটোটো সিলেক্ট কৰি আপুনি ওপৰৰ ৰাইটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ফটোটো আপলোড হৈ যাব তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব মেল হলে মেল বা ফিমেল হলে ফিমেল জেন্ডাৰ সিলেক্ট কৰাৰ পিছত আপুনি হেজনৰ নাম দি দিব ওপৰত ইংলিশত নামটো ফিল কৰাৰ লগে লগে তলত আপোনাৰ অসমীয়াত নামটো অটোমেটিক আহি যাব যদি কিবা কাৰণে নাহে তেনেহলে আপুনি শুদ্ধকৈ অসমীয়াত ভালকৈ নামটো লিখি ল'ব তাৰ পিছত ইয়াত সাৰনেমটো দি দিব সাৰনেমটো দিয়াৰ পিছত ইয়াত আকৌ অসমীয়াত সাৰনেমটো লিখি দিব নামটো শুদ্ধকৈ ফিল কৰাৰ পিছত তলত দেখিবলৈ পাইছে যে আধাৰ ডিটেইলছত হেজনৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰি দিব ভ্যালিড আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ লগে লগে হো সাইডত গ্ৰীন টিক উঠি যাব তাৰ পিছত আপুনি ইয়াত মোবাইল নম্বৰ এটা দি দিব যোনজনৰ এপ্লাই কৰি আছে তাৰ যদি মোবাইল নম্বৰ থাকে তেনেহলে হেজনৰ মোবাইল নম্বৰ দি দিব অন্যথা যদি তাৰ মোবাইল নম্বৰটো নাথাকে সম্পৰ্কিত ব্যক্তিৰ যিকোনো এজনৰ মোবাইল নম্বৰটো ইয়াত দি দিব মোবাইল নম্বৰটো দিয়াৰ পিছত তলত দেখিবলৈ পাইছে যে ইমেইল আইডি এপ্লিকেন্টৰ যদি মোবাইল নম্বৰ বা ইমেইল আইডি থাকে তেনেহলে হেজনৰ ইমেইল আইডিটো দি দিব যদি তাৰ ইমেইল আইডি নাথাকে তেনেহলে সম্পৰ্কিত ব্যক্তিৰ যিকোনো এজনৰ ইমেইল আইডি দিব পাৰে ইমেইল আইডি মেন্ডেটৰি নহয় আপুনি যদি দিব বিচাৰে দিলে দিব পাৰে নিদিলে একো প্ৰবলেম নাই তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপুনি তলৰ নেক্সট অপচনত আকৌ ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো এনেকৈ ওপেন হৈ যাব এতিয়া আপুনি ৰিলেশন টাইপ হিচাপে কাৰ নামটো দিব বিচাৰে ফাদাৰৰ নামটো দিব পাৰে মাদাৰ দিব পাৰে হাজবেণ্ড দিব পাৰে বা যদি এটিম হয় তেনেহলে যিকোনো এজন গাৰ্জিয়ানৰ নাম দি দিব পাৰে এতিয়া মই ফাদাৰ্সটো সিলেক্ট কৰি আছো আপুনি যেটো সিলেক্ট কৰে হেজনৰ নাম দি দিব মই ফাদাৰ সিলেক্ট কৰিছো এতিয়া তাৰ ফাদাৰ্স নেমটো ইয়াত দি দিম এতিয়া আপুনি যোনটো সিলেক্ট কৰিছে তাৰ ফাৰ্স্ট নেমটো ইয়াত দি দিব ফাদাৰ্স হলে ফাদাৰ্স মাদাৰ্স হলে মাদাৰ্স হাজবেণ্ড হলে হাজবেণ্ড আপুনি যেটো সিলেক্ট কৰিছে তাৰ ফাৰ্স্ট নেমটো দি দিব ফাৰ্স্ট নেমটো দিয়াৰ পিছত আপুনি তলৰ বক্সত অসমীয়াত নামটো দি দিব তাৰ পিছত আপুনি হেজনৰ লাষ্ট নেমটো দি দিব লাষ্ট নেমটো দিয়াৰ পিছত তলত হেজনৰ লাষ্ট নেমটো অসমীয়াত লিখি দিব সকলো ফিল কৰাৰ পিছত আপুনি তলৰ নেক্সট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী ইন্টাৰফেসটো এনেকৈ ওপেন হৈ যাব ইয়াত আপোনাৰ ফুল এড্ৰেছ ফিল কৰিব লাগিব এতিয়া আপুনি বৰ্তমান য'ত বসবাস কৰি আছে তাৰ ফুল এড্ৰেছ ইয়াত ফিল কৰিব লাগিব
এতিয়া আপুনি এইটো বক্সত হাউচ নম্বৰটো দি দিব হাউচ নম্বৰটো দিয়াৰ পিছত তলৰ বক্সত ক্লিক কৰাৰ লগে লগে হাউচ নম্বৰটো অটোমেটিক আহি যাব যদি কিবা কাৰণে নাহে তেনেহলে হাউচ নম্বৰটো তলৰ বক্সত আকৌ ফিল কৰি ল'ব হাউচ নম্বৰটো সিলেক্ট কৰাৰ পিছত তলৰ বক্সত দেখিবলৈ পাইছে যে ষ্ট্ৰীট এৰিয়া লোকেলিটি মহল্লা ৰুট আপুনি যিকোনো দি দিব পাৰে আপোনাৰ ভিলেজ নেমটো ইয়াত দি দিব পাৰে ভিলেজ নেমটো ফিল কৰাৰ পিছত তলৰ বক্সত ভিলেজ নেমটো অসমীয়াত লিখি দিব এইবিলাক কিন্তু অটোমেটিক্যালি আহি যায় আজি কিবা কাৰণে নাহে সেই কাৰণে মই আকৌ নতুনকৈ অসমীয়াত ফিল কৰি আছো তাৰ পিছত আপুনি তলত আকৌ দেখিবলৈ পাইছে যে টাউন ভিলেজ ইয়াত আপোনাৰ গাঁৱৰ নামটো দি দিব তাৰ পিছত আপুনি তলত নামটো আকৌ অসমীয়াত লিখি দিব ভিলেজ নেমটো দিয়াৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে পোষ্ট অফিচ ইয়াত আপোনাৰ পোষ্ট অফিচ নেমটো দি দিব পোষ্ট অফিচ নেমটো ফিল কৰাৰ পিছত তলৰ বক্সত অসমীয়াত নামটো ফিল কৰি দিব পোষ্ট অফিচ নেমটো ফিল কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে পিন কোড এতিয়া আপোনাৰ এৰিয়াৰ পিন কোডটো ইয়াত দি দিব পিন কোডটো সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে তহচিল তালুকা মণ্ডল এতিয়া আপুনি এইটো বক্সত আপোনাৰ জিলা পৰিষদ নেমটো ইংলিছত লিখি দিব ইংলিছত ফিল কৰাৰ লগে লগে তলত অটোমেটিক্যালি অসমীয়াত আহি যাব মই আগতেও কৈছো আৰু এতিয়াও কৈছো যদি কিবা কাৰণে অসমীয়াত নাহে তেনেহলে আপুনি অসমীয়াত ভালকৈ ফিল আপ কৰি ল'ব এতিয়া তলত অসমীয়াত আহা নাই সেই কাৰণে মই অসমীয়াত ফিল কৰি আছো এতিয়া অসমীয়াত ফিল কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে সিলেক্ট এড্ৰেছ প্ৰুফ আপুনি এড্ৰেছ প্ৰুফ হিচাপে কি ডকুমেন্টছ দিব বিচাৰে তাৰ বাবে আপুনি এইটো বক্সত ক্লিক কৰি দিব ক্লিক কৰি যিকোনো ডকুমেন্টছ দিব পাৰে আমি আধাৰ কাৰ্ড দিম তাৰ কাৰণে মই আধাৰ কাৰ্ডটো সিলেক্ট কৰি আছো ডকুমেন্টছটো সিলেক্ট কৰাৰ পিছত আপুনি তলৰ আপলোড অপচনত ক্লিক কৰি সেই ডকুমেন্টছটো আপলোড কৰি দিব মই আধাৰ কাৰ্ড সিলেক্ট কৰিছো সেই কাৰণে আধাৰ কাৰ্ডটো আপলোড কৰি আছো আগতে মই যেনেকৈ দেখুৱাইছো ঠিক তেনেকৈ ডকুমেন্টছসমূহ আপলোড কৰি দিব তাৰ পিছত ডকুমেন্টছটো সাকসেসফুলি আপলোড হৈ যাব এতিয়া আপুনি আকৌ ৰিলেশন টাইপ হিচাপে কাক দিব বিচাৰে ফাদাৰ মাদাৰ হাজবেণ্ড বা ইতিম হলে যিকোনো এজন গাৰ্জিয়ানৰ নাম এতিয়া মই ফাদাৰটো সিলেক্ট কৰি আছো ফাদাৰটো সিলেক্ট কৰাৰ পিছত এইটো বক্সত ফাদাৰছৰ সম্পূৰ্ণ ফুল নেমটো ইয়াত ইংলিছত লিখি দিব এতিয়া ফাদাৰছৰ ফুল নেমটো ফিল কৰাৰ পিছত আপুনি তলৰ বক্সত দেখিবলৈ পাইছে যে ইপিক এতিয়া আপুনি ফাদাৰছৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব ভোটাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আপুনি আকৌ নেক্সট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী ইন্টাৰফেস এনেকৈ ওপেন হৈ যাব ওপৰত ষ্টেটটো সিলেক্ট কৰা থাকিব অসম তাৰ পিছত আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত এইটো বক্সত আপোনাৰ ভিলেজ নেমটো আকৌ দি দিব ভিলেজ নেমটো সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে যে এইটো বক্সত লিখা আছে 18+ আৰু ইয়াত ডেট সিলেক্ট কৰিব দিছে আপুনি যদি ইয়াত জন্মৰ পৰাই বহবাস কৰি আছে তেনেহলে আপুনি সিলেক্ট ডেটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ক্যালেন্ডাৰ আহি যাব আপুনি ক্যালেন্ডাৰৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ কাৰণে আপুনি ইয়াত দেখিবলৈ পাব যে এৰো আইকন আপুনি এই এৰো আইকনত ক্লিক কৰি থাকিব ক্লিক কৰি আপোনাৰ ডেট অফ বাৰ্থটো মিলাই ল'ব ডেট অফ বাৰ্থটো ফিল কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাব যে ডেটটো আহি গৈছে আজিৰ ডেট আপুনি যোনটো তাৰিখে এপ্লাই কৰি আছে সেই ডেটটো আহি যাব তাৰ পিছত দেখিবলৈ পাইছে যে নেম অফ দা এপ্লিকেন্ট ইয়াত এপ্লিকেন্টৰ ফুল নেমটো দি দিব এপ্লিকেন্টৰ নামটো দিয়াৰ পিছত তলৰ বক্সত ভিলেজ নেমটো দি দিব সকলো ফিল কৰাৰ পিছত আপুনি তলৰ ডানত ক্লিক কৰি দিব ডানত ক্লিক কৰাৰ লগে লগে ফৰ্ম 6ৰ প্ৰিভিউটো এনেকৈ শো হৈ যাব আপুনি ইয়াত ভালকৈ চাই ল'ব যদি কিবা ভুল থাকে তেনেহলে আপুনি এডিট কৰি ল'ব যদি সঠিক থাকে তেনেহলে আপুনি তলৰ কনফাৰ্ম অপচনত ক্লিক কৰি দিব কনফাৰ্ম অপচনত ক্লিক কৰাৰ লগে লগে এপ্লিকেশনটো সাকসেসফুলি সাবমিট হৈ যাব এতিয়া মই এই এপ্লিকেশনটো কনফাৰ্ম কৰিব নিবিচাৰো ফাইনাল সাবমিট দিব নিবিচাৰো কাৰণটো হৈছে এইটো এপ্লিকেশন আগতে এবাৰ সাবমিট কৰা আছে সেই কাৰণে মই যদি সাবমিট কৰো তেনেহলে দুইটাই ৰিজেক্ট হৈ যাব পাৰে সেই কাৰণে মই এইটো কনফাৰ্ম কৰা নাই এতিয়া মই দেখুৱাই দিছো যে
কনফাৰ্ম কৰিলে কেনেকুৱা এটা ৰেফাৰেন্স আইডি আহিব আপুনি যেতিয়া কনফাৰ্ম অপচনত ক্লিক কৰিব কনফাৰ্ম অপচনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ৰেফাৰেন্স আইডি পাই যাব তাৰ পিছত আপুনি এইটো ৰেফাৰেন্স আইডিৰে আপুনি এপ্লিকেশনটো ট্ৰেক কৰিব পাৰে আপুনি যদি এপ্লিকেশনটো ট্ৰেক কৰিব নোৱাৰে তেনেহলে কমেন্ট কৰিব তাৰ পিছত এপ্লিকেশন ষ্টেটাস কেনেকৈ চেক কৰে মই নেক্সট ভিডিও এটা বনাই দেখুৱাই দিম ফ্ৰেন্ডছ আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে ভিডিওটোত লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ